ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত জনতাৰ বাবে এই মুহূৰ্তত লৈ আহিছো আটাইতকৈ ডাঙৰ খবৰ উচ্ছেদিতৰ বাবে এই ডাঙৰ খবৰটো এইটো যে তিনিটা শৰ্ত আপোনালোকে মানিব লাগিব এই তিনিটা শৰ্ত যদি ফুলফিল কৰিব পাৰে তেনেহলে সকলো উচ্ছেদিতক মাটি প্ৰদান কৰা হ'ব খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে এই বিষয়ে তিনিটা বিশেষ শৰ্ত বান্ধি দিছে চৰত থকা মুছলমান যিসকল লোক আছে যিসকল উচ্ছেদিত হ'বলগীয়া হৈছে তেওঁলোকে মাটি লাভ কৰিব কিন্তু তেওঁলোকক শৰ্ত দিয়া হৈছে তিনিটা প্ৰথম শৰ্তটো হৈছে তেওঁলোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব দ্বিতীয় শৰ্তটো হৈছে তেওঁলোকে 1971 ৰ আগত অহা বুলি প্ৰমাণ কৰিব লাগিব তৃতীয় শৰ্তটো হৈছে তেওঁলোকে চৰতে থকা বুলি প্ৰমাণ কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই শৰ্তকেইটা এই কাৰণে বান্ধি দিছে দেখা গৈছে মুখ্যমন্ত্ৰী গৰাকীয়ে ক'লে এটা বিশেষ বস্তু লক্ষ্য কৰা হৈছে ধৰা পৰিছে সেইটো হৈছে যে নামনি অসমৰ পৰা চৰৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা বহু মুছলমান লোক বহু সংখ্যালঘু লোক গৈ বাহৰ পাতিছে গৈ সংখ্যাগৰিষ্ঠ এলেকাত বাহৰ পাতিছে গৈ আপাৰ আসামত বাহৰ পাতিছে গৈ উত্তৰ অসমত গতিকে এইবোৰ বিষয়ক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু ইয়াৰ বিপৰীতে হে লোকসকলক মাটি দিয়া হ'ব যিসকল লোকৰ মাটি নাই যিসকল লোক 1971 ৰ আগত আহিছিল আৰু যিসকল লোকে নিজৰ ঠাইতে আছে নিজৰ ঠাইতে মাটি নাই বাবে বা দুখীয়া মানুহ বাবে তেওঁলোকে যদি কৰবাত বেদখল কৰি আছিল তেওঁলোকক দিয়া হ'ব মাটি কিন্তু যিসকল লোকে মাটি নাই কাৰণে বা তেওঁলোকে সেই ঠাইত মাটি পোৱা নাই বুলি বেলেগ কোনোবা ঠাইলৈ গুচি গৈছে সেই লোকসকলক মাটি দিয়া হয়তো নহব সেই ইংগিত দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছো বিচাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে প্ৰতিগৰাকী উচ্ছেদিত লোকে ভূমি লাভ কৰিব বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰিব চৰতে যদি আছে তেনেহলে চৰতে দিয়া হ'ব ভূমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ভূমি লাভ কৰিবলৈ উচ্ছেদিতৰ কাম কৰিব লাগিব তিনিটা বিশেষ শৰ্ত তেওঁলোকে মানি চলিব লাগিব এই শৰ্তকেইটা বান্ধি দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব প্ৰথমটো শৰ্ত মাটি নাই বুলি তেওঁলোকে প্ৰমাণ কৰাৰ লগে লগে তেওঁলোকে মাটি লাভলৈ এখোপ আগবাঢ়িব দ্বিতীয় শৰ্ত 1971 ৰ আগত অহা মানুহ বুলি নিজকে প্ৰমাণ কৰিব লাগিব উচ্ছেদিত জনতাই 3 নম্বৰ শৰ্ত উচ্ছেদিতৰ চৰত থকা বুলি প্ৰমাণ কৰিলে মাটি লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰীয়ে কৰিছে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈ দিলে যে উচ্ছেদিত লোকসকলেও মাটি পাব ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব ভূমি মুখ্যমন্ত্ৰী গৰাকীয়ে ডাঙৰ এলান কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট এই মুহূৰ্তত আমি জনাই আছো টাইমেটৰ দৰ্শকক চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰিব যিসকল লোক উচ্ছেদিত হ'বলগীয়া হৈছে চৰকাৰে ইতিমধ্যে ব্যৱস্থা কৰিব বুলি পণ লৈছে ভূমি লাভ কৰিবলৈ উচ্ছেদিতই কিন্তু কৰিব লাগিব তিনিটা বিশেষ কাম প্ৰথমটো কাম তেওঁলোকে কৰিব লাগিব কি উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব যদি কেনেবাকৈ তেওঁলোকৰ মাটি কিনা আছে তেনেহলে মাটি নাপাব মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব তেওঁলোকে দ্বিতীয় শৰ্ত 1971 ৰ আগত অহা মানুহে লাভ কৰিব মাটি আৰু নিজকে তেওঁলোকে চৰতে থকা বুলি প্ৰমাণ কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডাঙৰ ঘোষণা কৰি কৈছে যে উচ্ছেদ অভিযানৰ সময়ত বহু কথা পোহৰলৈ আহিছে বেদখলকাৰীক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ আমি কোনো তৃপ্তিৰ বাবে নকৰো কাৰোবাক উঠাই দিয়া আমাৰ কোনো ভাল নালাগে বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ কাঢ়া নিৰ্দেশ আছে ফৰেষ্টলেণ্ড ভিজিআৰ পিজিআৰৰ মাটি কোনেও দখল কৰিব নোৱাৰিব আৰু উচ্ছেদ কৰিবলৈ যাওঁতে এটা নতুন কথা ধৰা পৰিছে যে গোৱালপাৰাত আধা মানুহ বৰপেটা বঙাইগাঁৱৰ পৰা আহিছে তেওঁলোকৰ মাটি নাই দুখীয়া আৰু সেইভাৱে তেওঁলোকে বাহৰ পাতিছিল ঠিকেই আছে কিন্তু লখিমপুৰৰ উচ্ছেদত ধৰা পৰিছে দক্ষিণ হালমৰা শ্ৰীভূমিৰ মানুহ মাটি নথকা মানুহে নিজৰ ঠাইতে মাটি বিচাৰিব বেলেগ ঠাইলৈ কিয় যাব সংখ্যাগৰিষ্ঠ থকা ঠাইলৈ ঢাপলি মেলিছে এই মানুহবোৰ গোলাঘাটৰ সৰু পথাৰলৈ কিয় গৈছে নগাঁৱৰ ঢিংৰুপুহীৰ মানুহ উজনি আৰু উত্তৰ অসমলৈ কিয় গৈছে এই মানুহবোৰ দৰিদ্ৰতাৰ কাৰণে গৈছে ন অন্য কিবা ষড়যন্ত্ৰ ইয়াৰ এটা ভাল ষ্টাডি হ'ব লাগে তদন্ত হ'ব লাগে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে ইয়াৰ সমান্তৰালকৈ ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে এটা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে যে প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব ভূমি তেওঁলোকক মাটি প্ৰদান কৰা হ'ব চৰতে মাটি প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰি দিব মাটি লাভ কৰিবলৈ উচ্ছেদিতই কৰিব লাগিব তিনিটা বিশেষ কাম উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব প্ৰথমটো শৰ্ত দ্বিতীয় শৰ্ত 1971 ৰ আগত অহা মানুহ বুলি নিজকে তেওঁলোকে প্ৰমাণ কৰিব লাগিব 3 নম্বৰ শৰ্ত উচ্ছেদিতই চৰত থকা বুলি প্ৰমাণ কৰিলেই লাভ কৰিব ভূমি কিন্তু চৰত থকা মানুহে যদি মাটি নাই কাৰণে বা দুখীয়া বুলিয়ে বেলেগত গৈ বাহৰ পাতিছে তেতিয়া তেওঁলোকে হয়তো সংস্থাপন দিয়া নহ'ব পাৰে
উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইবোৰ ডাঙৰ ঘোষণা কৰিছে তেওঁ কি কৈছে শুনাব বিচাৰিম মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি শুনিবলৈ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য তেওঁ ডাঙৰ এলান কৰিছে তেওঁ ক'লে যে চৰতেই মাটি দি দিয়া হ'ব উচ্ছেদিত জনতাক কিন্তু তিনিটা চৰ্ত আছে এই তিনিটা চৰ্ত মানিব পাৰিলে সকলো উচ্ছেদিতৰ চৰত মাটি লাভ কৰিব উচ্ছেদিতৰ বাবে নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব মাটি কিন্তু মাটি লাভ কৰিবলৈ তেওঁলোকে বিশেষ চৰ্ত মানিব লাগিব চৰতেই তেওঁলোকক মাটি প্ৰদান কৰা হ'ব তেওঁলোকৰ প্ৰথমটো চৰ্ত তেওঁলোকে প্ৰমাণ কৰিব লাগিব যে তেওঁলোক 1971 আগত আহিছে তেওঁলোকৰ চৰ্ত যে তেওঁলোকৰ মাটি নাই প্ৰমাণ কৰিব লাগিব লগতে প্ৰমাণ কৰিব লাগিব যে তেওঁলোক চৰতে আছে কিন্তু 200-300 কিলোমিটাৰ পাৰ হৈ আপাৰ অসমত উত্তৰ পাৰত গৈ যে বাহৰ পাতিছে এইবোৰ কিয় এইবোৰ ষড়যন্ত্ৰ নেকি ষড়যন্ত্ৰৰ গুণ পোৱাৰ ইংগিত দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ তদন্ত ঘোষণা কৰিছে যে প্ৰব্লেমটো ক'ত আছে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু যিসকল লোকৰ মাটি নাই বাবে বা দৰিদ্ৰ বাবে ক'ৰবাত গৈ বাহৰ পাতি আছে ওচৰে পাজৰে আছে সেই লোকসকলক মাটি দি দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বেদখলকাৰীক লৈ তদন্ত হ'ব তদন্ত ঘোষণা কৰিছে তেওঁ উচ্ছেদ আমি কোনো তৃপ্তিৰ বাবে নকৰোঁ কাৰোবাক উঠাই দিয়া আমাৰ ভাল নালাগে বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ কাঢ়া নিৰ্দেশ আছে ফৰেষ্ট লেণ্ড ভিজিআৰ পিজিআৰৰ মাটি কোনেও দখল কৰিব নোৱাৰিব উচ্ছেদ কৰিবলৈ যাওঁতে এটা নতুন কথা ধৰা পৰিছে গোৱালপাৰাত আধা মানুহ বৰপেটা বঙাইগাঁৱৰ পৰা আহিছে তেওঁলোকৰ মাটি নাই দুখীয়া সেইবাবে তাত বাহৰ পাতিছিল ঠিকেই আছে কিন্তু লখিমপুৰত উচ্ছেদৰ সময়ত ধৰা পৰিছে দক্ষিণ হালমৰা শ্ৰীভূমিৰ মানুহ এয়া কেনেকৈ সম্ভৱ হৈছে উত্তৰ পাৰ কেনেকৈ পালেগৈ শ্ৰীভূমিৰ মানুহ দক্ষিণ হালমৰাৰ মানুহ মাটি নথকা মানুহে নিজৰ ঠাইতহে মাটি বিচাৰিব লাগে বেলেগ ঠাইলৈ কিয় গৈছে সংখ্যাগৰিষ্ঠ থকা ঠাইলৈ ঢাপলি মেৰি অসমীয়া থকা মানুহৰ ঠাইত
সংখ্যাগৰিষ্ঠ থকা মানুহৰ ঠাইত গৈ তেওঁলোকক সংখ্যালঘু কৰাৰ এই ষড়যন্ত্ৰ নেকি গোলাঘাটৰ সৰুপথাৰলৈ কিয় গৈছে নগাঁৱৰ ঢিংৰূপহীৰ মানুহ উজনি অসম উত্তৰ অসমলৈ কিয় গৈছে এই মানুহবোৰ দৰিদ্ৰতাৰ কাৰণে গৈছে না অন্য কিবা ষড়যন্ত্ৰ বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ এটা ভাল ষ্টাডি হ'ব লাগে আৰু তদন্ত হ'ব লাগে লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এইটো স্পষ্ট কৰিছে যে উচ্ছেদিত জনতাক মাটি প্ৰদান কৰা হ'ব কিন্তু তেওঁলোকে তাৰ বাবে তিনিটা চৰ্ত মানিব লাগিব ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে এইটো এটা ডাঙৰ খবৰ যে প্ৰতিগৰাকী উচ্ছেদিত লোকে মাটি লাভ কৰিব চৰতে মাটি প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰি দিছে মাটি লাভ কৰিবলৈ উচ্ছেদিত জনতাই তিনিটা বিশেষ কাম কৰিব লাগিব প্ৰথমটো কাম উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব 2 নম্বৰ কাম 1971 আগত অহা মানুহ বুলি নিজকে প্ৰমাণ কৰিব লাগিব 3 নম্বৰ উচ্ছেদিতৰ চৰত থকা বুলি প্ৰমাণ কৰিলেহে লাভ কৰিব ভূমি কিন্তু চৰৰ পৰা গৈ যদি বেলেগত বাহৰ পাতিছে তেতিয়া কিন্তু তেওঁক মাটি দিয়া নহয় উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ ঘোষণা কৰিছে তেওঁ ডাঙৰ এলান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ উল্লেখ কৰি কৈ দিলে যে ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানে মাটি লাভ কৰিব চৰকাৰৰ পৰা কিন্তু মাটি পাবৰ বাবে তেওঁলোকে তিনিটা কাম কৰিব লাগিব প্ৰতিগৰাকী উচ্ছেদিত লোকে চৰকাৰৰ পৰা ভূমি লাভ কৰিব চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰি দিব বুলি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমি লাভ কৰিবলৈ উচ্ছেদিত কৰিব লাগিব মাত্ৰ তিনিটা কাম এই তিনিটা কাম কি কি চাওক 1 নম্বৰ কামটো উচ্ছেদিত লোকৰ বাবে কি কৰা হৈছে উচ্ছেদিত লোকৰ বাবে 1971 আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব মাটি নাই বুলি তেওঁলোকে প্ৰমাণ কৰিব লাগিব উচ্ছেদিতৰ চৰত থকা বুলি প্ৰমাণ কৰিব লাগিব এই তিনিটা কাম এই তিনিটা চৰ্ত মনাৰ লগে লগে দিয়া হ'ব মাটি উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে এইটো এটা বিগ আপডেট আমি জনাই আছো প্ৰতিগৰাকী উচ্ছেদিত লোকে ভূমি লাভ কৰিব তেওঁলোকক মাটি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব চৰতে মাটি প্ৰদানৰ ব্যৱস্থা চৰকাৰে কৰি দিব কিন্তু প্ৰথমটো কাম হ'ল তেওঁলোকে মাটি লাভ কৰিবলৈ হলে তিনিটা চৰ্ত মানিবই লাগিব উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব প্ৰথমটো চৰ্ত চাওক মাটি নাই যে হেতু কথা প্ৰমাণ কৰিব লাগিব দ্বিতীয় চৰ্ত 1971 আগত অহা মানুহ বুলি প্ৰমাণ কৰিব লাগিব 3 নম্বৰ চৰ্ত উচ্ছেদিত চৰত থকা বুলি প্ৰমাণ কৰিলেই লাভ কৰিব ভূমি উচ্ছেদিত লোকসকলে মাটি লাভ কৰিব উচ্ছেদ অভিযানৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কি ক'লে পুনৰবাৰ শুনক আজি যদি ল্যান্ডলেস মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি ল্যান্ডলেস মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি ল্যান্ডলেস মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায় সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয় এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা আজি যদি ল্যান্ডলেস মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছো আৰু মই 1971 চনৰ আগত অহা মানুহ আমি চৰকাৰে চৰতে মাটি দি দিম আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি
হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ কৰা। আজি যদি লেণ্ডলেছ মানুহ কোনোবা আছে আৰু মানুহজনে যদি প্ৰমাণ কৰে যে মই এইখন চৰতে আছোঁ আৰু মই 1971 চনৰ আগত অহা মানুহ, আমি চৰকাৰে চৰতে মাটি দি দিম। আমাৰ সমস্যাটো হ'ল যে 200-300 কিলোমিটাৰ আগবাঢ়ি হিন্দু বা অসমীয়া মুছলমান থকা সমষ্টিবিলাকত আপোনালোক কিয় আহি সোমাই যায়? সমস্যাটো তাৰ ফলত আমাৰ মানুহেও নিৰাপত্তাহীনতাত ভুগিব আৰম্ভ কৰে। সেইকাৰণে মই ভাবোঁ যে বিষয়টো অকল এভিকশ্যন নহয়, এভিকশ্যনৰ লগত আমাক সংখ্যালঘিষ্ঠ